নমস্কাৰ আপোনালোক সকলোকে মই মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মেথছ মন্ত্ৰ আজি আমি ডিছকাছ কৰিব ওলাইছোঁ চিম্প্লিফিকেশ্যনৰ ওপৰত চ' দেৰি নকৰোঁ আজিৰ যিটো ছেশ্যন আছে সেইটো আমি আৰম্ভ কৰোঁ চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ কি আছে অ'কে চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো বহুত ধুনীয়া কুৱেশ্যন দিয়া আছে কি দিছে যে 3 টু দি পাৱাৰ x মাইনাছ 1 প্লাছ 3 টু দি পাৱাৰ x প্লাছ 1 ইকুৱেলছ টু যদি 90 হয় আমি এক্সৰ ভেলু কিমান হয় উলিয়াব লাগে চ' এইটো কুৱেশ্যন আমাৰ বাবে খুবেই বেছি ইম্পৰ্টেণ্ট হয় চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি কেনেদৰে ছল্ভ কৰিব পাৰোঁ এবাৰ আমি সকলোৱে চাওঁ চ' ইয়াক কি লিখা হৈছে 3 টু দি পাৱাৰ x মাইনাছ 1 চ' ইয়াক আমি সকলোৱে জানো কেনেকৈ লিখিব পাৰোঁ 3 টু দি পাৱাৰ x বাই 3 প্লাছ 3 টু দি পাৱাৰ x প্লাছ 1 ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ 3 টু দি পাৱাৰ x ইনটু 3 ইকুৱেলছ টু 90 হৈ আছে আমি এতিয়া ইয়াতে 3 টু দি পাৱাৰ x টো দুইটাৰ পৰা কমন ল'ব পাৰোঁ হয় 3 টু দি পাৱাৰ x টো মই ইয়াতে কমন ল'লোঁ তেনেহ'লে মোৰ ইয়াত থাকিলে 1 বাই 3 প্লাছ 3 আৰু এইফালে থাকিলে মোৰ কিমান 90 চ' এই পাৰ্টটো যদি মই ছল্ভ কৰোঁ কিমান হ'ব 3 3 গুণ 9 একে 10 হ'ব চ' এই পাৰ্টটো মোৰ হ'ব 10 বাই 3 10 বাই 3 মিনছ হৈ গ'ল মোৰ এইটো কিমান 10 9 গুণ 90 হয় চ' মোৰ হাতত এইফালে থাকিলে 3 টু দি পাৱাৰ x আৰু এইফালে আছে মোৰ 1 বাই 3 ইকুৱেলছ টু 9 মই এতিয়া যদি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ এইটো মোৰ কি এনেকুৱা ধৰণৰ হৈ যাব এইটো মোৰ হৈ যাব 9 ইনটু 3 বা আমি ডাইৰেক্টলি ইয়াক কি লিখিব পাৰোঁ 27 লিখিব পাৰোঁ ঠিক আছে আৰু 27 মানে আমি সকলোৱে বুজি পাওঁ কি হয় 27 মানে হৈছে আমাৰ 3 টু দি পাৱাৰ 3 বা 3 কিউব এতিয়া চালোঁ আমি ইয়াতে বেছ কিমান আছে 3 ইয়াতে বেছ আছে কিমান 3 চ' যদি মোৰ বেছকেইটা কি হৈ থাকে সমান হৈ থাকে তেনেহ'লে পাৱাৰকেইটাও কি হয় মোৰ সমান হয় চ' আমাক কি বিচাৰিছিলে এক্সৰ ভেলু বিচাৰিছিলে চ' এক্স ইকুৱেলছ আমি কিমান পাই গ'লোঁ 3 পাই গ'লোঁ যিটো হৈছে কি ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে ক্লিয়াৰ হৈছে সকলোৰে এইটো এটা আমাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনটোলৈ তেনেহ'লে আমি যাব পাৰোঁ নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে চাওঁ চ' মোৰ নেক্সট কুৱেশ্যনটো আহিলে যে নেক্সট কুৱেশ্যনটো মোৰ ছেইম আগৰ দৰে হয় চ' ইয়াত মোক ক'লে যে 2 টু দি পাৱাৰ টুৱাইজ x মাইনাছ 1 ইকুৱেলছ টু 1 বাই 8 টু দি পাৱাৰ x মাইনাছ 3 ভেলুটো যদি আমাক ইকুৱেল যদি কৈ দিয়ে তেনেহ'লে আমি এক্সৰ ভেলু কিমান হয় ক'ব লাগে চ' এইটো আমি যদি ছল্ভ কৰোঁ কেনেদৰে ছল্ভ কৰিব পাৰোঁ চাওঁ 2 টু দি পাৱাৰ টুৱাইজ x মাইনাছ 1 এতিয়া এই যিটো পাৰ্ট আছে 1 বাই 8 টু দি পাৱাৰ x মাইনাছ 3 সেই পাৰ্টক আমি এনেদৰে লিখিব পাৰোঁনে 8 টু দি পাৱাৰ মাইনাছ x মাইনাছ 3 কাৰণ কিয় আমি সকলোৱে জানো যে a টু দি পাৱাৰ মাইনাছ 1 মিনিং কি হয় 1 বাই a হয় চ' 1 বাই a টু দি পাৱাৰ মাইনাছ 1 মানে কিমান হ'ব a টু দি পাৱাৰ 1 হৈ যাব হয় এইটো বস্তু আমি সকলোৱে কি কৰোঁ বুজি পাওঁ ত' আমি এতিয়া এই বস্তুটোকে আমি কি কৰোঁ এই বস্তুটোকে আমি এই ফৰ্মত আমি কি কৰিলোঁ লিখি ল'লোঁ এতিয়া ইয়াত যিহেতু বেছ মোৰ 2 আছে চ' মই 8ক ট্ৰাই কৰিম বেছ 2 বনাবৰ কাৰণে চ' 2 টু দি পাৱাৰ টুৱাইজ x মাইনাছ 1 চ' 8ক মই যদি 2 বনাওঁ কিমান হ'ব 2 কিউব হ'ব চ' মাইনাছ 3x মাইনাছ মাইনাছ মিলিপ্লাই প্লাছ 3 3 জাৰ 9 হৈ গ'ল এতিয়া চালোঁ ইয়াতো বেছ 2 ইয়াতো বেছ 2 চ' বেছকেইটা কেঞ্চেল কৰি আমাৰ যিকেইটা পাৱাৰ আছে সেইকেইটা আমাৰ ইকুৱেল হৈ যাব মাইনাছ 3x প্লাছ 9 চ' 1টো এইফালে গ'ল এইটো এইফালে আহিলে 5 আৰু এইফালে 10 হৈ গ'ল চ' x ইকুৱেলছ টু আমি কিমান পালোঁ 10 বাই 5 ইকুৱেলছ টু 2 ঠিক আছে চ' আমি ডাইৰেক্টলি লিখিব পাৰোঁ x ইকুৱেলছ টু আমাৰ কিমান হৈ গ'ল x ইকুৱেলছ টু 2 হৈ যিটো হৈছে কি ইয়াৰে কাৰেক্ট এনচাৰ নিশ্চয় সকলোৱে এই কুৱেশ্যনটো বুজি পালে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আপোনালোকৰ আহিবলগীয়া যি এক্সাম আছে সেই এক্সামবিলাকত অহা দেখা গৈছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আপোনালোকৰ এক্সামত আহিব চ' ভালদৰে মন কৰি এই কুৱেশ্যনছকেইটা কেনেদৰে ছল্ভ কৰিছোঁ সেইখিনি এবাৰ সকলোৱে গুৰুত্ব সহকাৰে বুজক নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ নেক্সট কুৱেশ্যনটো মোক কি দিছে এবাৰ চাওঁ নেক্সট কুৱেশ্যনটো মোক দিছে যে চ' নেক্সট কুৱেশ্যনটো বহুত ধুনীয়া কুৱেশ্যন দিছে যে মোক কৈছে যে ৰুট অভাৰ 30% অফ 90 প্লাছ 25% অফ 180 ইকুৱেলছ টু দিয়া আছে মোৰ কুৱেশ্যন মাৰ্ক ইনটু 2 টু দি পাৱাৰ 1 বাই 2 মাইনাছ 1 বাই 2 দিয়া আছে অলপ আগত বুজাইছোঁ মাইনাছত থাকিলে কি হ'ব 1 বাই 2 হৈ যাব মানে এই পাৰ্টটো যদি মই চাওঁ মই কেনেদৰে লিখিব পাৰোঁ 1 বাই 2 টু দি পাৱাৰ হাফ বা এই যিটো 1 বাই 2 টু দি পাৱাৰ হাফ আছে তাক আমি কেনেদৰে লিখিব পাৰোঁ ইয়াক আমি লিখিব পাৰোঁ 1 বাই ৰুট 2 এইটো বস্তু আমি সকলোৱে জানো হয় চ' এতিয়া এই পাৰ্টটো আমি কৰোঁ পাৰ্চেণ্টেজৰ লগত দুটা শূন্য কেঞ্চেল গ'ল পাৰ্চেণ্টেজৰ লগত দুটা শূন্য কেঞ্চেল নাযায় ইয়াত পাৰ্চেণ্টেজৰ লগত আমি কি কৰিব পাৰোঁ অ'কে চ' এইটো মই প্ৰথমবাৰ এইটো পাৰ্টটো দেখাই লওঁ যে পাৰ্চেণ্টেজৰ লগত দুটা শূন্য কেঞ্চেল গুচি গ'ল চ' ইয়াত মোৰ হাতত কিমান থাকিলে ইয়াত মোৰ হাতত থাকিলে তেনেহ'লে 9 3 গুণ 27 27 প্লাছ এতিয়া 25% অফ 180 আছে আমি সকলোৱে জানো যে কি হয় 25% মানে আমাৰ কিমান হয় 25% মানে হৈছে আমাৰ 1 বাই 4 চ' 4 ৰে যদি মই 180ক ডিভাইড কৰোঁ কিমান বাৰ যাব মোৰ 45 বাৰ যাব হয়নে চ' আৰু ইফালে আমি এইটো কিমান লিখিব পাৰোঁ 2 টু দি পাৱাৰ মাইনাছ হাফ 2 টু দি পাৱাৰ মাইনাছ হাফ মিনছ আমি গম পাওঁ কিমান হয় এইটো x বাই
√2 কাৰণ এফালে কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্কৰ জেগাত আমি x লিখি লৈছো সুবিধা হ'ব আমাৰ কাৰণে সো x/√2 হৈ গ'ল হৈছে সো এটা এই পাৰ্টটো যদি মই সলভ কৰো আমাৰ কেনেকুৱা ধৰণৰ হ'ব 72 হৈ গ'ল হৈছে 7 5 12 2 4 5 6 1 7 72 হৈ গৈছে আৰু ইফালে আছে আমাৰ কিমান x/√2 এটা আমি ক্ৰছ মাল্টিপ্লাই যদি কৰি দিওঁ √72 ইনটু √2 মানে এইটো দেখিবলৈ আমাৰ কেনেকুৱা ধৰণৰ হ'ব √72 ইনটু 2 মানে এইটো আমি যদি চাওঁ এইটো কিমান হ'ব এইটো 144 হৈ যাব 144 হৈ গ'লে 144 হৈ যাব ইকুৱেলছ টু x সো 144 মিন্স কি হয় 12 12 144 হয় ন সো আমি ইয়াৰ x ৰ ভ্যালু কিমান পাই যাম x ইকুৱেলছ টু পাই যাম আমি 12 সো 12 মিন্স ক'ত আছে অপচন নম্বৰ ডি 12 ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে সো অপচন নম্বৰ ডি 12 আছিল হেটো হ'ব কি ইয়াৰ কাৰেক্ট এনসাৰ বুজি পালে নিশ্চয় সকলে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত আহিছে আৰু ইয়াক আমি গুৰুত্ব সহকাৰে ল'ব লাগিব নেক্সট কোৱেশ্চনটোলৈ আহো নেক্সট কোৱেশ্চনটো কি দিছে চাম নেক্সট কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে যে যদি আমাক √x to the power x আপ টু যদি এনেকৈ ইনফিনিটিলৈকে গৈ থাকে আৰু তাৰ ভ্যালু যদি হাফ হয় x ৰ ভ্যালু কিমান হয় কোৱা বুলি কৈছে এইটো যদি আমি ভালদৰে চাওঁ এই কোৱেশ্চনটো আমাৰ বাবে কি হৈছে ইজিয়ে হৈ আছে কিন্তু দেখিবৰ কাৰণে আমাৰ কি লাগিছে এই কোৱেশ্চনটো অলপমান টান যেন লাগিছে হয় সকলোৰে এই কোৱেশ্চনটো দেখিবলৈ এনেকুৱা ফিল কৰিছে যে এই কোৱেশ্চনটো কি হয় টান যেন কিন্তু একেবাৰে টান নহয় এই কোৱেশ্চনটো আমি ইয়াক কেনেদৰে সলভ কৰিব পাৰো এবাৰ সকলোৱে চাওক যে √x আছে তাৰ পাৱাৰ √x আছে আকৌ তাৰ পাৱাৰ √x আছে আৰু আপ টু কিহলৈ গৈ আছে ইনফিনিটিলৈ গৈছে মানে ইনফিনিটি মিন্স কি এখন ডাঙৰ সাগৰ সেই ডাঙৰ সাগৰৰ পৰা যদি আমি এটুকুৰা কিমানখিনি আমি ভাবিব দৰকাৰেই নাই কিমানখিনি আমি ভাবিব দৰকাৰ নাই আমি এটা কাম কৰিব পাৰো দেই এই যিটো পাৰ্ট আছে সেই পাৰ্টত আমি সেই পাৰ্টৰ ভ্যালুটো আমি যদি হাফ যদি লিখি দিওঁ কিবা প্ৰব্লেম হ'ব নেকি নহয় কিবা প্ৰব্লেম হোৱাৰ কথা আছে নেকি কাৰণ √x ৰ পাৱাৰ √x ৰ পাৱাৰ আপ টু ইনফিনিটিলৈকে গৈ আছে তাৰ ভ্যালুটো আমাৰ হাফ দি থোৱাই আছে অলৰেডি সো আমি সেই জেগাখনত আমি কি লিখি ললো হাফ লিখি ললো আৰু ইফালে আমাৰ কিমান দি থোৱা আছে হাফ অলৰেডি আছেই হৈ গ'ল সো এটা আমি কি কৰিব লাগিব এই x ৰ পৰা √over চিম্বলটো উঠাব লাগিব আমি কি কৰিব লাগিব ইয়াক এতিয়া স্কয়াৰ কৰিব লাগিব এটা অকল এইটো সাইডে স্কয়াৰ কৰিলে নহব এইফালেও আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব সো যদি মই এইফালে স্কয়াৰ কৰো এটো কেনেকুৱা ধৰণৰ হ'ব হয় মই এবাৰ এটো ভালদৰে কৰি দেখাইছো সো এই সাইডে আমি কি কৰিব লাগিব √over উঠাবৰ কাৰণে স্কয়াৰ কৰিব লাগিব সো এই সাইডে যদি মই স্কয়াৰ কৰো ঠিক আছে এই সাইডে যদি মই স্কয়াৰ কৰো মই এইটো সাইডেও কি কৰিম স্কয়াৰ কৰিম হয় সো যদি মই এইটো সাইডে স্কয়াৰ কৰিম তেতিয়া এইটো সাইডে কিমান থাকিব 2 আৰু হাফ আমাৰ কি হৈ গ'ল কেনসেল গুচি গ'ল সো এইফালে আমাৰ কিমান থাকিব 1/2 হোল স্কয়াৰ কৰিলে 1/4 সো x ৰ ৰিজাল্ট আমাৰ কিমান আহি যাব 1/4 হয় সো 1/4 অপচনত ক'ত আছে অপচন নম্বৰ বি আছে সো অপচন নম্বৰ বি 1/4 ইজ দা কাৰেক্ট আনসাৰ সিম্পল কোৱেশ্চন আছিলে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনছ এক্সামত আহিছে ঠিক আছে এটো আমাৰ এসএসসি তো আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ ষ্টেট গভৰ্ণমেন্টৰ এক্সামতো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি অকমান কি কৰিব লাগিব গুৰুত্ব সহকাৰে ল'ব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাব পাৰো নিশ্চয় সকলোৱে কোৱেশ্চনটো বুজি পালে নেক্সট কোৱেশ্চনটো কি দিছে এবাৰ চাওঁ সো মোৰ নেক্সট কোৱেশ্চনটো আছে এনেকুৱা ধৰণৰ যে যদি মোৰ x ইকুৱেলছ টু কি দি থোৱা আছে 20 minus √20 minus √20 এনেকৈ যদি মোৰ আপ টু ইনফিনিটিলৈকে গৈ থাকে তেনেহ'লে আমাৰ ভ্যালুটো কিমান হ'ব সেইটো বিচাৰিছে সো ইয়াতে মই আপোনালোকক এটা ট্ৰিক শিকাই থৈ যাওঁ যদি এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে যে 20 minus 20 minus 20 এনেকৈ যদি আপোনালোক কি কৰি থাকে গৈ থাকে তেনেহ'লে সদায় কি কৰিব এই যিটো 20 আছে তাক এনেকুৱা দুটা নাম্বাৰত ভাগ কৰিব যাতে সিহঁত দুটাৰ নাম্বাৰৰ ডিফাৰেন্সটো কি পায় 1 পায় তেনেকুৱা 20 ক আমি কি নাম্বাৰত ভাগ কৰিব পাৰো 5 আৰু 4 বুজি পালে ইহঁত দুটাৰ মাজৰ ডিফাৰেন্স কি হয় 1 হয় সো যদি মোৰ মাইনাস আছে মাজত তেনেহ'লে মোৰ সৰু ৰিজাল্টটো সৰু যিটো এনসাৰ আছে বা সৰু যিটো ডিজিট আছে সেইটো হ'ব কি ইয়াৰ এনসাৰটো যদি মোৰ প্লাসত থাকে তেনেহ'লে মোৰ ৰিজাল্টটো কোনটো হ'ব যিটো মোৰ ডাঙৰ ডিজিট আছে সেইটো হ'ব কি মোৰ তাৰ এনসাৰটো এটা মোক কি বিচাৰিছে ইয়াতে মাইনাসত থকা বিচাৰিছে সো মাইনাসত আছে মানে অপচন নম্বৰ এ যিটো আছে সেইটো হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ কি হয় এক্সামত আহা দেখা গৈছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকে আমাৰ এক্সামত প্ৰায় আহে নেক্সট কোৱেশ্চনটোলৈ মই যাওঁ মোৰ যদি নেক্সট কোৱেশ্চনটোলৈ যাওঁ কি দিয়া আছে চাওঁ সো এই কোৱেশ্চনটো মই অকমান কাৰেকচন কৰি দিম ঠিক আছে এই কোৱেশ্চনটো মই অলপমান কাৰেকচন কৰি দিম এনেকুৱা ধৰণৰ যে x into 9 to the power 9 1/2 minus 24 equals to দি থোৱা আছে মোৰ কিমান 4 cube by minus 4 to the power 1 minus 112 by 14 ঠিক আছে minus 112 by 14 হয় সো এই কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰিব ঠিক আছে এই কোৱেশ্চনটো আপোনালোকে কৰিব এই কোৱেশ্চনটো মই আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ যিটো কাৰেক্ট এনসাৰ হয়
সেইটো আপোনালোকে মোক কি কৰিব অপশ্যনত সকলোৱে কমেণ্ট কৰি জনাব লিখি লওক সকলোৱে কুৱেশ্যনটো যে কি কৰা হৈছে x ইনটু 9 1/2 minus 24 equals to 4 cube minus 4 to the power 1 minus 112 by 14 ঠিক আছে minus 112 by 14 ইয়াৰ এনসাৰটো যেটো হ'ব সকলোৱে মোক এটো কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে সো ইয়াৰ এনসাৰটো দিব নেক্সট কোৱেশ্চনটোলৈ যাওঁ মই তেনেহলে ওকে 7 নম্বৰ কোৱেশ্চনটোলৈ আহিছো সো 7 নম্বৰ কোৱেশ্চনটো মোক কি দিয়ে থোৱা আছে মোক কৈছে যে ইয়াতে 12.5% সো আমি জানিব লাগিব যে 12.5% মানে কি হয় সো অলৰেডি আপোনালোকে গম পাই যে 12.5% মানে কি হয় হিকিনি আমি অলৰেডি ডিসকাস কৰিছোই সো 12.5% মানে হয় যে মোৰ কিমান 1/8 ইনটু 560 হ'ব এটো হয় প্লাস 576 আমি অলৰেডি ডিসকাস কৰিছো স্কয়াৰ ৰুট কেনেকৈ ওলাই স্কয়াৰ কেনেকৈ ওলাই সো আপোনালোকে যদি এবাৰ ভিডিওটো চোৱা নাই তেনে সেই ভিডিওবিলাক চাই ল'ব তাতে মই আপোনালোকক কৈছো ঠিক আছে এটো হ'ব আমাৰ কিমান 24 into 5 minus 6 रे 540 কিমান বাৰ যাব 6 9 গুণ 54 equals to x2/3 ঠিক আছে সো এই কোৱেশ্চনটো ঠিক আছে এই কোৱেশ্চনটো আমি এনসাৰটো নকৰাকিও আমি কি কৰিব পাৰো সলভ কৰিব পাৰো বা নকৰাকিও আমি কি কৰিব পাৰো এনসাৰটো দিব পাৰো কেনেকৈ এনসাৰটো দিব পাৰো সো আমাক ইয়াতে কি বিচাৰিছে ইয়াতে আমাক বিচাৰিছে যে এই কোৱেশ্চনটোত এই x ৰ ভ্যালু কিমান হয় কোৱা বুলি কৈছে হয়নে সো x ৰ ভ্যালু কিমান হয় হেতু জানিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ যেটো পাৱাৰ আছে হে পাৱাৰটোক আমি কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব এটা চাও হা এটা চাও সবে যে x ৰ পাৱাৰ 2/3 আছে সো x ৰ পাৱাৰ মই 2/3 টু x ৰ পাৱাৰ 1 যদি কৰিব হলে মই কি কৰিম ইয়াত মই মাল্টিপ্লাই কৰিম কিহেৰে মাল্টিপ্লাই কৰিম ইয়াত মই মাল্টিপ্লাই কৰিব লাগিব 3/2 ৰে তেতিয়া মোৰ 2 টু কেনসেল কৰি 3 3 কেনসেল যাব হয় সো এতিয়া আমি যদি অপচনৰ হেল্প লবলৈ পাৰো ইয়াতে অপচনৰ হেল্প যদি লওঁ তেনেহলে ইয়াত এনেকুৱা এটা অপচন আছে যাক আমি কি কৰিব লাগিব কিউব কৰি পেলাই পাও এতিয়া আমি যদি চাও এটা চালো হা এই পাৰ্টটো 3/2 মিন্স কি হৈছে 3/2 তো আমাৰ এটো পাৰ্টত থাকিব ন সো 3/2 মিন্স কি হৈছে আমি এটা নম্বৰক স্কয়াৰ কৰি পেলাই স্কয়াৰ ৰুট কৰি পেলাই তাক আকৌ কি কৰিছো কিউব কৰা দেন হৈছে কিউব কৰা যেন হৈ আছে হয় সো ইয়াত আমি যদি এতিয়া অপচনৰ হেল্প লব যাও এটা আমি চাম যে কোনটো নম্বৰ আমাৰ কিউব হয় 10 আমাৰ কাৰোবাৰ কিউব হয় নেকি নহয় 100 আমাৰ কাৰোবাৰ কিউব হয় নেকি নহয় 1000 আমাৰ কাৰোবাৰ কিউব হয় নেকি হয় কাৰ কিউব হয় 10 10 আৰু 10 যদি আমি তিনটা মাল্টিপ্লাই কৰো তেনেহলে আমি কি বুলি ক'ব পাৰো 1000 পাও 10000 কাৰোবাৰ কিউব হয় নেকি নহয় ঠিক আছে সো অপচন নম্বৰ সি তো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সো অপচন নম্বৰ যেটো ইউ দি থোৱা আছে নান অফ দিস সো ইয়াক আমি কি কৰিব লাগিব সলভ কৰিব লাগিব যদি আমাৰ ধৰিলক অপচন 4টাই দিলে হেতে আমি এটোৱে চেক কৰিলহেতেন যে এই যেটো নাম্বাৰ হয় হেতু কাৰোবাৰ কিউব হয় নে নেকি অপচনত থকা নাম্বাৰ কিটা সো আমি গম পাম তেতিয়া ডাইৰেক্টলি হেতু হয় যেটো ইয়াৰ অপচনত দি থোৱা আছে নান অফ দিস তো সো আমি এবাৰ চেক কৰি লওঁ ওকে সো এটো হৈ গল মোৰ কিমান 8 ৰে মোৰ কিমান বাৰ যাব 8 7 গুণ 56 70 হৈ গল 24 ৰে মই যদি 5 ক মাল্টিপ্লাই কৰো কিমান বাৰ যাব 5 4 গুণ 20 2 আৰু 5 2 গুণ 10 12 হৈ গল এফালে থাকি গল মোৰ 90 আৰু এফালে মোৰ থাকি গল কিমান x টু দি পাৱাৰ 2/3 সো এফালে মোৰ হৈ গল 20 মাইনাস 20 100 ৰ পৰা 100 x টু দি পাৱাৰ মোৰ হৈ গল এটো 2/3 সো x ইকুৱেলস টু হৈ গল মোৰ x ইকুৱেলস টু হৈ গল মোৰ 2 নহয় 100 ইকুৱেলস টু হৈ গল মোৰ কিমান 100 ইকুৱেলস টু হৈ গল মোৰ x টু দি পাৱাৰ 2/3 এটা মোক কি লাগে এটা মোক লাগে ইয়াতে 3 x ৰ ভ্যালুটো হয়নে ইয়াতে মোক লাগে এতিয়া x ৰ ভ্যালু সো ইয়া x ৰ ভ্যালু ইয়াৰ পৰা মই কেনেকৈ কৰিম কেনেদৰে ওলাম সো x ৰ ভ্যালু অলৰেডি কৈছে মই x ৰ ভ্যালু ইয়াৰ পৰা ওলাবৰ কাৰণে মই কি কৰিব লাগিব এই নাম্বাৰটোক স্কয়াৰ ৰুট কৰিব লাগিব প্ৰথমতে ঠিক আছে প্ৰথমতে এই নাম্বাৰটোক আমি কি কৰিব লাগিব স্কয়াৰ ৰুট কৰিব লাগিব কিমান হ'ব স্কয়াৰ ৰুট যদি মই কৰো ইয়াৰ 10 আহিব বা আমি ইয়াক যদি এনেকৈ নিলিখো এনেকৈও যদি লিখিব বিচাৰো 2/3 এক সেকেন্ড ৰবা 2/3 যদি আমি লিখো 2/3 ওকে এটা যদি চাও আমি এই যেটো 100 আছে 100 টোক আমি কি কৰিব লাগিব 100 টোক আমি এটা কনভাৰ্ট কৰিব লাগিব স্কয়াৰ ৰুটলে 100 ক স্কয়াৰ ৰুট যদি কৰো আমাৰ কিমান হ'ব 100 ৰ স্কয়াৰ ৰুট হ'ব আমাৰ 10 এটা 10 ক আমি কি কৰিব লাগিব কিউব কৰিবলৈ 10 ক যদি মই কিউব কৰো কিমান হয় 1000 সো x ইকুৱেলস টু হৈ যাব আমাৰ 1000 তেতিয়াহে আমাৰ কি পাম তেতিয়াহে আমি কি পাম x ৰ ভ্যালুটো পাম হৈছে বুজি পালে নিশ্চয় সকলোৱে ক্লিয়াৰ হৈছে
সো সিম্পল কোৱেশ্চন আছিলে জাস্ট এইটো বস্তু আমি ক্লিয়াৰ কৰিব লাগিব বা আমি এইটো যদি অপচনটো যদি এইটো নাথাকিলেহেঁতেন তেনেহ'লে ডাইৰেক্টলি আমি ক'ব পাৰিলোহেঁতেন যে আমাৰ কি হৈ আছে যে x ইকুৱেলছ টু যিহেতু আমাৰ x যিহেতু 2/3 হৈ আছে চ' ইয়াৰ এইটো পাৰ্টত আমাৰ যিখিনি ভেলু থাকিব সেই ভেলুখিনি আমাৰ কি হ'ব লাগিব কাৰোবাৰ আমাৰ কি হ'ব লাগিব স্কুৱেৰ ৰুট কৰি পেলাই তাক আমি কিউব কৰিব লাগিব কিবা এটা নাম্বাৰ চ' ইয়াত যেতিয়া আমি অপচনত চাইছোঁ কিউব নাম্বাৰ কোনটো হয় অকল এটাই হয় চ' সেইটোৱে হ'ব কি ইয়াৰে কাৰেক্ট এনচাৰ চিম্পল আছিলে একেবাৰে চিম্পল আছিলে হয় দেখাত অলপমান ক্ৰিটিকেল যেন লাগিছে কিন্তু কুৱেশ্যনটো সলভ কৰাতহে গম পোৱা গৈছে কিমান ইজি হয় হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' মোৰ নেক্সট কুৱেশ্যনটো কি দি থোৱা আছে নেক্সট কুৱেশ্যনটো মোৰ দি থোৱা আছে অ'কে চ' নেক্সট কুৱেশ্যনটো মোৰ হৈ গ'ল ফ্ৰেকশ্যনৰ কুৱেশ্যন চ' মই ইয়াতে কি কৰিম এতিয়া এই কুৱেশ্যনটো যেতিয়া মই সলভ কৰিম নৰ্মেলি আমি কি কৰোঁ 8 3 24 25 5 3 15 16 এনেকৈ আমি সলভ কৰোঁ হয়নে চ' ইয়াক আমি বেলেগ ধৰণে সলভ কৰোঁ কেনেকুৱা ধৰণে সলভ কৰোঁ এবাৰ চাওঁ চ' 8 + 3 আমি প্ৰথমে এড কৰিম 8 + 3 কিমান হ'ল 12 হ'ল 12ৰ লগত 9 যদি মই এড কৰোঁ 11 হ'ল 11ৰ লগত যদি মই 9 এড কৰোঁ মোৰ কিমান হৈ গ'ল 20 হৈ গ'ল হৈছে দেন ইফালে মই চালোঁ 7 আছে আৰু 12 আছে 7 পাছে মোৰ কিমান হৈ গ'ল 12 হৈ গ'ল চ' 12ৰ আৰু ইফালে আছে মোৰ 20 চ' 12টো মই এইফালে লৈ আহিলোঁ কিমান থাকিব মোৰ 8 থাকিব এইফালে মোৰ 1/3 আছে এইফালে মোৰ 1/3 আছে কেনচেল গ'ল এইফালে মোৰ 1/5 আছে এইফালে মোৰ 1/5 আছে কেনচেল গ'ল এতিয়া মোৰ হাতত বাকী থাকিলে কি এতিয়া মোৰ হাতত বাকী থাকিলে এইফালে 1/2 অকল আৰু এইফালে আছে মোৰ x/2 হৈছে এতিয়া এইটো আমি যদি সলভ কৰোঁ 8 2 16 17 17/2 ইকুৱেলছ টু মই পাই গ'লো কিমান x/2 2 কেনচেল গ'ল মোৰ হাতত থাকিলে কিমান x ইকুৱেলছ টু 17 চ' আমি এনেদৰে কি কৰিব পাৰোঁ এইবিলাক কুৱেশ্যনছ আমি ইজিকে সলভ কৰিব পাৰোঁ ঠিক আছে চিম্পল হয় একেবাৰে চ' আমি যিটো আমাৰ নৰ্মেল ট্ৰেডিশ্যনেল মেথড আছে সেইটো ইউজ নকৰি এনেদৰে আমি চিম্প্লিফাই কৰিব পাৰোঁ ইজিকে নিশ্চয় সকলোৱে ক্লিয়াৰ হ'ল সকলোৱে বুজি পালে এই কুৱেশ্যনটো কেনেদৰে আমি সলভ কৰিলোঁ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰোঁ চ' এবাৰ সকলোৱে নেক্সট কুৱেশ্যনটো চাই লওক নেক্সট কুৱেশ্যনটো কি দিয়া আছে চ' যদি কিবা এটা কুৱেশ্যনৰ আপোনালোকৰ ধৰি লওক পাজল লাগিছে বা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে মোক সকলোৱে কি কৰিব পাৰে যিটো কুৱেশ্যন বুজি পোৱা নাই সেই কুৱেশ্যনটো মোক কমেণ্টত কমেণ্ট কৰি জনাব পাৰে মই আপোনালোকক নেক্সট ভিডিঅ'টোত সেই কুৱেশ্যনটোৰ ডিটেইলি আপোনালোকক মই আকৌ এবাৰ বুজাই দিম ঠিক আছে চ' এতিয়া এইটো কুৱেশ্যন আহোঁ কি দিয়া আছে এইটো কুৱেশ্যন দিছে যে মোক ৰোড অভাৰ 6.4% অ'কে এই কুৱেশ্যনটোত অকণমান আমাৰ কাৰেকশ্যন মই কৰি দিওঁ কেনেকুৱা ধৰণৰ কাৰেকশ্যন মই কৰি দিছোঁ মই কুৱেশ্যনটো অলপমান ঠিক কৰি দিছোঁ ঠিক আছে 6.4% অফ 500টো মোৰ বাহিৰত আছে হা প্লাছ ৰোড 25% অফ 400 এনেকুৱা হৈ আছে ঠিক আছে চ' এইটো মই অলপমান কাৰেকশ্যন কৰি দিছোঁ কুৱেশ্যনটো হৈছে এইটো চ' এতিয়া মই যদি চাওঁ কিউব ৰুট অফ 6.4/100 হ'ব এইটো 6.4/100 হ'ব এইটো আমাৰ হয়নে পাৰ্চেণ্টেজৰ জেগা 100 লিখি দিলোঁ এতিয়া চাওঁ যে ইয়াত 6.4 আছে এইটো মোৰ অলপমান কেলকুলেশ্যন কৰিবলৈ কি হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে 6.4 টকাৰ কাৰণে চ' মই পইণ্টটো উঠাই দিম যদি মই পইণ্টটো উঠাই দিওঁ মোৰ কেনেকুৱা ধৰণৰ হ'ব বাৰু দেখিবলৈ এইটো 64/1000 ইনটু 500 আছিলে হয় প্লাছ 25% মানে অলপ আগত কৈছোঁ কিমান হয় 1/4 মানে মোৰ এইটো কিমান হ'ব 1/2 হ'ব ইনটু 400 হৈছে চ' এতিয়া এইটো কিউব ৰুট হৈ আছে 64/1000 চ' কিউব ৰুটটো যদি মই উঠাবলৈ বিচাৰোঁ তেনেহ'লে 64 কাৰ কি নাম্বাৰৰ কিউব কৰিলে আমি 64 পাওঁ আমি 4ক কিউব কৰিলে আমি 64 পাওঁ তেনেকৈ 1000ক আমি কিমান নাম্বাৰৰ কিউব কৰিলে 1000 পাওঁ 10ক ইনটু 500 প্লাছ 1/2 ইনটু 400 চ' মই এইটো কেনচেল কৰিলোঁ কিমান থাকিলে মোৰ হাতত 5 4 গুণ 20 এটা শূন্য এইটো মই কেনচেল কৰিলোঁ মোৰ হাতত কিমান থাকিলে 200 চ' 200 + 200 400 অপশ্যন নম্বৰ ডি 400 ইজ দ্য কাৰেক্ট এনচাৰ নিশ্চয় ক্লিয়াৰ হৈছে সকলোৰে কেনেকৈ কৰিলোঁ এই কুৱেশ্যনটো সলভ চ' অলপমান কুৱেশ্যনটো খালি প্ৰব্লেম আছিলে সেই কুৱেশ্যনটোৰ প্ৰব্লেমটো আমি কি কৰি দিলোঁ শুদ্ধ কৰি দিলোঁ আৰু এই কুৱেশ্যনটোৱে হৈছে কি ইয়াৰে কাৰেক্ট এনচাৰ ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে চ' আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ কি কৰিব পাৰোঁ আগবাঢ়িব পাৰোঁ নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে এবাৰ চাওঁ অ'কে চ' মোৰ নেক্সট কুৱেশ্যনটো দিলে যে ইফ 9/4 টু দি পাৱাৰ x ইনটু 8/27 টু দি পাৱাৰ x - 1 ইকুৱেলছ টু 2/3 হয় তেনেহ'লে xৰ ভেলু কিমান হয় কোৱা বুলি কৈছে চাওঁ আমি 9/4 8/27 2/3 মানে যদি মই ভালদৰে চাওঁ এইটো আৰু এইটো দুইটাই কি হৈ আছে মোৰ বেছ কিহৰ হৈ আছে 3 কিবা এটা মাল্টিপল হৈ আছে
সো মই ট্ৰাই কৰিম এই পাৰ্টটো 3 মাল্টিপল বনাবৰ কাৰণে এটা এই পাৰ্টটো 3 মাল্টিপল বনাবৰ কাৰণে আমি কি কৰিম ইয়াক উল্টা কৰি দিম যেতিয়া মই ইয়াক উল্টা কৰি দিম এটো মোৰ কেনেকুৱা ধৰণৰ হ'ব 4/9 টু দি পাৱাৰ -x হয় সো 4/9 টোক আমি কেনেদৰে লিখিব পাৰো এতিয়া 4/9 ক আমি লিখিব পাৰো 2/3 হোল টু দি পাৱাৰ -2x হৈছে into 8/27 তাক আমি কেনেদৰে লিখিব পাৰো 2/3 হোল টু দি পাৱাৰ 3 মানে কিউব 3x - 3 হৈ যাব আৰু ইফালে মোৰ দি থৈ আছে অলৰেডি 2/3 এতিয়া চোৱা সবতে 2/3 2/3 2/3 বেছ বনি গ'ল এটা আমি জাস্ট কি কৰিম এই দুটা আমি কি কৰিম প্ৰথমতে 2/3 আছে তো সো বেছ গিটা সেম আমি মাজত মাল্টিপ্লাই হৈছে সো পাৱাৰ গিটা আমি কি কৰিম এড কৰিম -2x + 3x -3 সো এটো হৈ গ'ল মোৰ x - 3 এটো হৈ গ'ল মোৰ x - 3 আৰু ইফালে মোৰ থাকিব কিমান 2/3 পাৱাৰ 1 সো এটা আমি কি দেখা পালো যে বেছ গিটা কি হৈ আছে মোৰ সেম হৈ আছে যদি মোৰ বেছ গিটা সেম হৈ আছে পাৱাৰ গিটাও কি হ'ব মোৰ সমান হ'ব সো x = আমি কিমান পাই গলো তেনেহলে x = পাই গলো আমি 4 যেটো হৈছে কি ইয়াৰে কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে সকলোৰে সো x ৰ জায়গাত যদি আমি 4 বহাই দিও তেনেহলে আমি কি কৰিব পাৰো x ৰ জায়গাত 4 বহাই দিলে আমি এই কোৱেশ্চনটো আমি কি কৰিব পাৰো আৰামসে সলভ কৰিব পাৰো বা আমি ইয়াত যদি আমি x ৰ জায়গাত 4 বহাই দিও তেনেহলে আমাৰ আনসাৰটো কিমান হ'ব 2/3 হৈছে ক্লিয়াৰ হৈছে সো এটো আসলে আমাৰ কোৱেশ্চন নম্বৰ কি 10 যাক আমি কি কৰিলো এনেদৰে সলভ কৰিলো আজি যিমান কিটা কোৱেশ্চনস কৰিছো প্ৰত্যেকটো কোৱেশ্চনে আমাৰ কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাকে আমাৰ কি কৰা হয় এক্সামত আহা দেখা যায় বা এনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাকে আমাৰ এক্সামত আহিছে ঠিক আছে সো এই যিখিনি কোৱেশ্চনস আছে সেই গুটেইখিনি কোৱেশ্চন আপোনালোকে কি কৰিব এবাৰ ঘৰত ভালদৰে চাব যদি বুজি নাই পোৱা খিনি কমেন্ট কৰিব কমেন্টত মই আপোনালোকক কি কৰিম জনাই দিম কেনেকৈ কি কৰিব লাগে কি কথা কি বতৰা গুটেইখিনি মই আকৌ এবাৰ বুজাই দিম যদি কিবা বুজি নাই পোৱা ঠিক আছে সো এবাৰ গুটেইখিনি বস্তু আপোনালোকে প্ৰেক্টিস কৰিব ঠিক আছে এবাৰ গুটেইখিনি বস্তু আপোনালোকে প্ৰেক্টিস কৰিব সো এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেলটো ঠিক আছে সো আপোনালোক সকলে এই টেলিগ্ৰাম চেনেলটো জয়েন কৰিব যত আমাৰ নতুন নতুন আপডেটস হক গুটেইখিনি বস্তু কি কৰা হয় দিয়া হয় হয় নিশ্চয় গম পায় সকলে সো এই টেলিগ্ৰাম চেনেলটো আপোনালোকে কি কৰিব জয়েন কৰিব লগতে এইটো হৈছে আমাৰ কি যেটো অফিচিয়েল এপ হয় মেজেষ্টিক একাডেমিৰ অফিচিয়েল এপটো হয় য'ত আপোনালোকে এই কিউআৰটো স্কেন কৰি পেলাই আপোনালোকে কি কৰিব পাৰে এপটো ডাউনলোড কৰিব পাৰে বা প্লে ষ্ট'ৰ ডাইৰেক্টলি যদি চাৰ্চ কৰে মেজেষ্টিক একাডেমি বুলি আপোনালোকে প্লে ষ্ট'ৰটো পাই যাব তাতে আপোনালোকে কি পাব ফ্ৰী ক্লাसेছ পাব ৰেগুলাৰ কুইজ পাব মক টেষ্ট পাব লগতে আপোনাৰ ডেইলি কি আছে কাৰেণ্ট এফেয়াৰ্সৰ ওপৰত পাব দেন আপোনালোকে ফ্ৰী মান্থলি মেগাজিন এণ্ড ই বুকস পাব ঠিক আছে মান্থলি মেগাজিন আৰু ই বুক আপোনালোকে কি পাব সেই তাতে এপটোতে পাব সো আপোনালোকে দেৰি নকৰক আজি বা এতিয়াই কি কৰিব পাৰে এই যেটো আমাৰ এপ আছে সেই এপটো ইনষ্টল কৰক আৰু আপোনালোকে যিখিনি আমাৰ ফালৰ সুবিধা দিয়া হৈছে সেই সুবিধাখিনি সকলে লওক ঠিক আছে সো আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিম ঠিক আছে আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিম সো সকলো সুস্থ সবল হৈ থাকক যদি কিবা প্ৰবলেম পায় আপোনালোকে মোক সকলে কমেন্ট কৰি জনাব মই আপোনালোকৰ সেই প্ৰবলেমখিনি সলভ কৰিম ধন্যবাদ